নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ ইতিহাসৰ পাঠ নং 11 পূৰ্ণানন্দ বুঢ়াগোহাঁই। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে 1 নম্বৰত কৈছে যে একোটিকৈ বাক্যত উত্তৰ লিখা। ইয়াৰে ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে কোনজন বুঢ়াগোহাঁইৰ পিছত পূৰ্ণানন্দই বুঢ়াগোহাঁই পদবী লাভ কৰিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এংকে কুঁৱৈগুঞ্জা ঘনশ্যাম বুঢ়াগোহাঁইৰ পিছত এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে পন্ত মোৱামৰীয়া বিদ্ৰোহ দমন কৰিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে তৃতীয়ত এনেকৈ লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে পূৰ্ণানন্দ বুঢ়াগোহাঁই কিমান বছৰ ৰাজমন্ত্ৰী হৈ আছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে প্ৰায় 34 বছৰ এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে বিভূতি গড় কোনে সজাইছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে পূৰ্ণানন্দই ৰংপুৰৰ পৰা কিয় আৰু কোন ঠাইলৈ আহোম ৰাজধানী স্থানান্তৰ কৰিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ যে মোৱামৰীয়া বিদ্ৰোহৰ ফলত ৰংপুৰ নগৰ শ্ৰীহীন হৈ পৰিছিল, সেয়ে পূৰ্ণানন্দই যোৰহাটলৈ আহোম ৰাজধানী স্থানান্তৰ কৰিছে এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত ৰামায়ণৰ লংকাকাণ্ড নামৰ গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰা সাহিত্যজনকজনৰ নাম কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে শ্ৰীকান্ত সূৰ্য বিপ্ৰ এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো যে কিমান খ্ৰীষ্টাব্দত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে 1817 খ্ৰীষ্টাব্দত এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 2 নম্বৰখিনি যে আহোম ৰাজ্যৰ সৈন্যবাহিনী গঠন কৰাৰ বাবে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কেনেধৰণৰ ব্যৱস্থা লৈছিল লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে আহোম ৰাজ্যত আগতে স্থায়ী সৈন্যবাহিনী আছিল। ৰজা গৌৰীনাথ সিংহৰ অনুৰোধত অহা ব্ৰিটিছ বিষয়া কেপ্টেইন ৱেলছৰ এমুঠিমান সুশিক্ষিত আৰু প্ৰশিক্ষণপ্ৰাপ্ত স্থায়ী সৈন্যই মোৱামৰীয়া বিদ্ৰোহ দমন কৰা কাৰ্যত সন্তুষ্ট হৈ পূৰ্ণানন্দই আহোম ৰাজ্যত সৈন্যবাহিনী এটি স্থায়ীভাৱে ৰখাৰ চিন্তা কৰে। পূৰ্ণানন্দৰ পৰিকল্পনামতেই গৌৰী ৱেলছৰ সৈন্যবাহিনীত ফকীৰচন্দ্ৰ আৰু দীনা নামৰ দুজন সৈন্যক ৰাখি এদল আহোম সৈন্যক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে। তেতিয়াৰ পৰাই আহোম ৰাজ্যত অস্থায়ী সৈন্যবাহিনীৰ পৰিৱৰ্তে স্থায়ী সৈন্যবাহিনী ৰখাৰ নিয়ম পৰিৱৰ্তন হয় এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত কৈছে যে ইয়াৰ পিছতো যে 4 নম্বৰ প্ৰশ্নটো যে মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কেনেদৰে নিজৰ দায়িত্ব পালন কৰিছিল লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সময়ছোৱাত মোৱামৰীয়া বিদ্ৰোহ তুংগত উঠিছিল। অতি ধৈৰ্য্যৰে তেওঁ বিদ্ৰোহীসকলক দমন কৰাৰ চেষ্টা কৰিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে অকলে প্ৰায় 7 বছৰ কাল ৰংপুৰ নগৰখন বিদ্ৰোহীৰ পৰা ৰক্ষা কৰি আছিল। নগৰখন সুৰক্ষিত কৰি ৰখাৰ বাবে কলিয়নী পাহাৰৰ পৰা নগা পাহাৰৰ ছাতিলৈকে বিভূতি গড় নামেৰে এটি গড় নিৰ্মাণ কৰিছিল। বিদ্ৰোহৰ সময়ত বিদ্ৰোহীবোৰে খেতি-বাতি গৰু-ম'হ আদি ধ্বংস কৰিছিল বাবে ৰাজ্যত আকালে দেখা দিছিল। বহুতো প্ৰজাই ল'ৰা-ছোৱালীসহ ঘৰ-বাৰী এৰি পলাই গৈছিল। এনে অৱস্থাত বুঢ়াগোহাঁইয়ে প্ৰজাক পুত্ৰবং জ্ঞান কৰি সহায়ৰ হাত আগবঢ়াইছিল। অত-তত পলাই ফুৰা সকলক একগোট কৰি ঠায়ে ঠায়ে স্থাপন কৰিছিল। মুঠতে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে অতি সুচাৰুৰূপে নিজৰ দায়িত্ব পালন কৰিছিল এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে বদনচন্দ্ৰ বৰফুকনৰ বিৰুদ্ধে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কিয় কঠোৰ ব্যৱস্থা লৈছিল লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে বদনচন্দ্ৰ বৰফুকনৰ বিৰুদ্ধে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে
কঠোৰ হোৱাত বহুতো কাৰণ আছে। বদনচন্দ্ৰ বৰফুকন সম্বন্ধত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিষয়েক আছিল। চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে তলে তলে ষড়যন্ত্ৰ কৰা সকলৰ ভিতৰত বদনচন্দ্ৰ আছিল অন্যতম। বদনচন্দ্ৰ বৰফুকন সেই সময়ত নামনি অসমৰ শাসনকৰ্তা আছিল। কিন্তু তেওঁ আৰু তেওঁৰ পুত্ৰ জন্মী পিয়লি আদিয়ে ক্ষমতাৰ অপপ্ৰয়োগ কৰি নামনি অসমৰ প্ৰজাৰ ওপৰত অত্যাচাৰ চলাইছিল, যাৰ ফলপ্ৰসূ হৈছিল। আনহাতে এই বদনচন্দ্ৰ বৰফুকনেই অসমলৈ মান সেনা মাতি আনিছিল। এনেবোৰ কাৰণতে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বদনচন্দ্ৰ বৰফুকনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে কি পৰিস্থিতিত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে 1817 খ্ৰীষ্টাব্দত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে মৃত্যুবৰণ কৰে। মানৱ প্ৰথম আক্ৰমণত মান সেনাৰ হাতত আহোম সেনাৰ পৰাজিত হোৱাৰ বাতৰিয়ে পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াক মৰ্মান্তিক আঘাত দিছিল। একাংশ লোকৰ মতে এই পৰাজয়ৰ বাতৰি পায়ে কালহীৰা চেলেকি তেওঁ মৃত্যুক আঁকোৱালি লয়। আন একাংশৰ মতে শত্ৰুৰ অত্যাচাৰ আৰু অপমানৰ পৰা নিজক ৰক্ষা কৰিবলৈ বেছিকৈ চিন্তা কৰাত হঠাৎ সন্নিপাত জ্বৰত আক্ৰান্ত হৈ পূৰ্ণানন্দ মৃত্যুমুখত পৰে। এইখিনি বা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো যে ৰাজমন্ত্ৰী হিচাপে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ কাম কাজৰ বিষয়ে আলোচনা কৰা। ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে পূৰ্ণানন্দ বুঢ়াগোহাঁই প্ৰায় 34 বছৰ কাল আহোম ৰাজ্যৰ ৰাজমন্ত্ৰী আছিল। তেওঁৰ এই সুদীৰ্ঘ কাৰ্যকাল বিভিন্ন সংঘাতৰ মাজেৰে পাৰ হৈছিল। অতি বুদ্ধিমান আৰু বিচক্ষণ ৰাজনীতিজ্ঞ পূৰ্ণানন্দই ৰজাৰ প্ৰতি, প্ৰজাৰ প্ৰতি, দেশৰ প্ৰতি তেওঁৰ কৰ্তব্য অতি নিষ্ঠাৰে পালন কৰিছিল। তেওঁৰ কাৰ্যকালত তুংগত উঠা মোৱামৰীয়া বিদ্ৰোহকে ধৰি বিভিন্ন বিদ্ৰোহ দমন কৰিবলৈ তেওঁ যথোচিত ব্যৱস্থা হাতত লৈছিল। নিজ বুদ্ধি আৰু কৌশল খটুৱাই অতি সাহসেৰে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ৰংপুৰ নগৰখনক শত্ৰুৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখিছিল। তেওঁৱেই আহোম ৰাজ্যত অস্থায়ী সৈন্যবাহিনীৰ পৰিৱৰ্তে স্থায়ী সৈন্যবাহিনী এটি ৰখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল। মোৱামৰীয়া বিদ্ৰোহৰ পাছত ৰাজ্যখন শান্তিত লগাই শান্তি ঘূৰাই অনাব বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। চৰাইয়ে পোৱালীবিলাকক ডেউকাৰে আৱৰি ধৰি যেনেকৈ সুৰক্ষা দিয়ে বুঢ়াগোহাঁই ডাঙৰীয়াই তেনেকৈ অসমৰ ৰজাক শত্ৰুৰ হাতৰ পৰা সুৰক্ষা দি আৱৰি ৰাখিছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানেই। আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। ধন্যবাদ।